চলিত মাহতেই প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমলৈ অহাৰ কথা। দুয়োকে আদৰণি জনাই পুনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। বিজেপি নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু। প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমত 17 আৰু 18 জানুৱাৰীত অহাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভাসমূহৰ বিষয়েও আমি এটা আলাপ আলোচনা কৰোঁ। গৃহমন্ত্ৰী ডাঙৰীয়া 29 জানুৱাৰী তাৰিখে অসমলৈ অহাৰ সম্ভাৱনা আছে। তেখেতৰ ভ্ৰমণ সম্পৰ্কেও প্ৰস্তুতিমূলক আমি বৈঠক অনুষ্ঠিত কৰোঁ। অহা 5 তাৰিখৰ পৰা বিজেপিয়ে গোটেই ৰাজ্যতে ৱাল পেইণ্টিং, আমাৰ দলৰ কমল চিনটোক লৈ আমি ৱাল পেইণ্টিং আৰম্ভ কৰিম। সেই বিষয়েও আমি আলোচনা কৰোঁ আৰু দলৰ বিভিন্ন মিত্ৰতা, প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়া, সাম্ভাব্য নিৰ্বাচনৰ তাৰিখৰ প্ৰতি লক্ষ্য ৰাখি কোন কোন নেতাক আমি প্ৰচাৰত মাতিব লাগিব, গোটেই কথা বতৰাবিলাক আমি প্ৰায় 2 ঘণ্টা 3 ঘণ্টা সময় ধৰি আলোচনা কৰোঁ। আলোচনা খুব প্ৰডাক্টিভ আছিলে, ভাল আছিলে আৰু এক প্ৰকাৰ বিজেপি নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে। শুক্ৰবাৰে নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতিৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে, বিজেপিৰ বৰ্তমানৰ সকলো বিধায়কে টিকট পোৱাৰ নিশ্চয়তা নাই। নিশ্চিতভাৱে প্ৰত্যেকগৰাকী বিজেপিৰ বিধায়কে টিকট পাব, তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে। 5 বছৰৰ কাৰণে বিধায়ক হয়, পিছৰ 5 বছৰ জনপ্ৰিয়তাৰ ওপৰতে দলে টিকট দিয়ে। আমাৰ ইয়াত এপ্লিকেশ্যনৰ ছিষ্টেম নাই, আমি কাৰোৰ পৰা আবেদনো নলওঁ। গতিকে আমাৰ নিৰ্বাচনত কোনে টিকট পাব, বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈকে এটা প্ৰক্ৰিয়াৰ মাজেৰে নাম আহে। ৰাজ্যিক নিৰ্বাচনী কমিটিয়ে সেই নাম 2-3টা প্ৰত্যেক সমষ্টিৰ বিপৰীতে দলৰ সংসদীয় বৰ্ডলৈকে আমি প্ৰেৰণ কৰোঁ আৰু তাৰ পিছত তাতে সিদ্ধান্ত হয়। সংসদীয় দলে কি সিদ্ধান্ত ল'ব তাক মুখ্যমন্ত্ৰী বা দিলীপ শইকীয়াই আপোনালোকক ক'ব নোৱাৰে। কিন্তু দলৰ এটা সাধাৰণ নীতি থাকে বিজেপিৰ, অসম বুলি নহয় দেশতে, যে আমি মহিলা আৰু যুৱকক অগ্ৰাধিকাৰ দিওঁ। সেইকাৰণে আজি আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ মাত্ৰ 45 বছৰ। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ আজি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হৈছে। তাৰ মানে কি, যে দলে নতুন মুখক সদায় প্ৰাধান্য দিয়ে, কিন্তু অসমৰ ক্ষেত্ৰত কেইখন মুখক দিব, কিমানক দিব, তাক অকল সংসদীয় বৰ্ডেহে ক'ব পাৰিব। পুৰণি বিধায়কৰ টিকট নকটাকৈ নতুনক প্ৰাৰ্থিত্ব দিয়াৰ ফৰ্মুলাও সাজু। বিজেপি দলৰ কোনো বিধায়কৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ নাই আজিৰ দিনত, কাৰণ মই নিজে উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰোঁতে মই প্ৰত্যেক সমষ্টিত গৈছোঁ। এটা ইনকামবেঞ্চি মই মানুহক ডাইৰেক্টলি সুধি আছোঁ যে কংগ্ৰেছৰ দিনত এইখিনি পাইছিলে বোলে, পোৱা নাই। বিজেপিৰ দিনত পাইছে, পাইছোঁ। বিজেপিত পুৰণা বিধায়কৰ টিকট নকটাকৈও আমি নতুন মুখৰ প্ৰাৰ্থী এইবাৰ দিব পাৰোঁ। 22টা সমষ্টি আমাৰ নতুনকৈ আছে, য'ত আমি পুৰণা টিকট নকটাকৈ 22জন নতুন প্ৰাৰ্থীক আমি টিকট দিব পাৰোঁ আৰু 103টা সমষ্টিৰ ভিতৰত এই 22জন। অগপ বিজেপি ককায়েক ভায়েক একেলগে উঠা বহা কৰে, একেলগে টিভি চাই, খোজ কাঢ়ে, আনকি বেডৰুমতো মিলিত হয় আলোচনাত। অগপৰ সৈতে আকৌ বেলেগকৈ আলোচনা কিয়? গণ পৰিষদ যিহেতু এটা স্বতন্ত্ৰ ৰাজনৈতিক দল, তেওঁলোকে আপোনালোকক কি কৈছে তাৰ ওপৰত কমেণ্ট দিয়াটো মই ঠিক নহয়, কাৰণ তেওঁলোকৰ প্ৰেছিডেণ্ট JP নাড্ডা নহয়, তেওঁলোকৰ প্ৰেছিডেণ্ট অতুল বৰা। গতিকে AGPয়ে যিমান টিকট দিব খোজে নিশ্চিতভাৱে দিব পাৰে, কিন্তু যদি বিজেপিৰ লগত লগ লাগি টিকট দিয়াৰ কথাটো হয়, তেতিয়াহ'লে অতুল বৰা আৰু দিলীপ শইকীয়াৰ মাজত বৈঠক হ'ব লাগিব। তাৰ পিছতহে কথাটো ওলাব যে কোনে কেইখনত খেলিব। এতিয়া আজিয়ে পীযুষ হাজৰিকা, কেশৱ মহন্ত দিনটো একেলগে আছে, তাৰমানে তেওঁলোকেও কথা পাতি আছে। যোৱাকালি কেবিনেটত অতুল বৰা, কেশৱ মহন্তৰ লগত মই গোটেই দিনটো আছোঁ, তাতো মই কথা পাতি আছোঁ।
গতিকে এজিপি আৰু বিজেপিৰ কথা বতৰা প্ৰতিটো দিনে প্ৰতিটো মুহূৰ্ততে হৈ থাকিব খালি কোনোবা দিনাখন আমি এনেকে আপোনালোকৰ সন্মুখত আহি ঘোষণাটো কৰি দিম আমাৰ আলোচনা কেতিয়া হৈ যাব সেইটো আপোনালোকে গমেই নাপাব কাৰণ যিহেতু আমি সদায় বহি থাকোঁ যেনেকৈ নিজৰ ভায়েক ককায়েকৰ মাজত ঘৰতে বেডৰুমতো বহে টিভি চাওঁতেও বহে ডাইনিং ৰুমতো বহে তেনেকৈ আমি সদায় বহিয়ে থাকোঁ ৰাইজৰ দল বা কংগ্ৰেছৰ যেনেকৈ বৈঠক হয় আমাৰ এজিপিৰ লগত কোনো বৈঠক নহয় মোৰ ঘৰৰ সন্মুখতে অতুল বৰা থাকে বোলে অতুল দা বলক 2 ৰাউণ্ড খোজ কাঢ়োঁ তাতে আলোচনা হৈ যাব যেতিয়া আনুষ্ঠানিক দৰকাৰ হ'ব একেবাৰে লাষ্টত দুইটা দল বহিব এজিপি অফিচত বা বিজেপি অফিচত ওলাই আহি দুইজন সভাপতি আপোনালোকক জনাব সেইটো এটা বেলেগ দিন বিটিআৰক লৈ সমস্যা অৱশ্যে আঁতৰা নাই বিজেপিৰ হাগ্ৰামা মহিলাৰীয়ে নিবিচাৰিলেও বড়োভূমিত সকলোকে লগত লৈ চলাৰ ৰাস্তা বিচাৰিছে বিটিএডিত মিত্ৰতা সম্পৰ্কটো আজি আমাৰ বৈঠকত আলোচনা হৈছে আমি তাত কেনেকৈ মিত্ৰতাৰ প্ৰসংগটো সমাধান কৰিব পাৰোঁ তাৰ বিষয়েও আজি আমি দীঘলীয়াকৈ চৰ্চা কৰিছোঁ আৰু অনাগত দিনবিলাকতো আমি এই বিষয়ে চৰ্চা কৰিম আৰু বিটিএডিত থকা সকলোৰে লগতো আমাৰ আলোচনা চলি আছে আমি বিচাৰোঁ যে সকলোকে লগত লৈ চলা ৰাস্তা কি আছে কংগ্ৰেছ ৰাইজৰ দল সন্দৰ্ভত এইবাৰ মৌন মুখ্যমন্ত্ৰী প্ৰথমবাৰলৈ কোনো কটাক্ষ অথবা সমালোচনা নকৰি বিষয়টোক লৈ এক প্ৰকাৰ নো কমেণ্ট মুখ্যমন্ত্ৰীৰ কংগ্ৰেছে 50,000 বিচাৰিছে ৰাইজৰ দলে 25,000 বিচাৰিছে ৰাইজৰ দলে নন ৰিফাণ্ডেবল কৈছে কংগ্ৰেছে মিত্ৰ দলক ৰিফাণ্ডেবল বুলি কৈছে এইটো তেওঁলোকৰ দলীয় বিষয় তাত আমি কমেণ্ট দিয়াটো উচিত নহয় ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম